ডোখৰত আছিলে আপুনি? ঘৰটো সেই আগত আছিলে, মাটি চাটি নাই, খহি গ'ল। সম্পূৰ্ণ লৈ গ'ল? হ'ব, সম্পূৰ্ণ লৈ গ'ল। কথাটো কওকচোন, 19 তাৰিখে আপুনি যেতিয়া নাই, ঘৰত মই ওলাই গৈছিলোঁ মানে। হয়। কি হ'ল বুলি গম পাই পিছত? পিছত আকৌ মই ঘৰ আহি মানে ৰাস্তা কিনাৰত ওলাই গৈছিলোঁ। তাৰপিছত ঘূৰি আহি মই ঘৰত সোমাব নোৱাৰিলোঁ। নোৱাৰিলা? ঘৰত আপোনাৰ মাইকী মোৰ ফেমিলি মানে আমাৰ ল'ৰা ছোৱালীজনী আৰু ফেমিলি ওলাই ৰাস্তাত গ'ল। ৰাস্তালৈ গ'ল? মোক আহিব নিদিলে। বাকী আপোনাৰ ঘৰত গৰু ছাগলী তেনেকুৱা বচাব নোৱাৰিলোঁ। কিমান আছিলে? ছাগলী আছিলে 17টা, গাই আছিলে 3টা আৰু গৰু 2জনী। এটাও বচাব নোৱাৰিলে? মানে সম্পূৰ্ণ উটি গ'ল? সম্পূৰ্ণ। আৰু আপোনাৰ নথি পত্ৰ নথি পত্ৰ এতিয়া মানে বৰ্তমানে মোৰ মোবাইল আছিলে, মোবাইলত মই চব মানে ফটো মাৰি থৈছিলোঁ, চব পালোঁ। বাকী মানে ঘৰত থকাখিনি নাপালে? আপোনাৰ NRC এইবিলাক নাপালে। সেইবোৰ নাই ন? আৰু বাকী ইয়াতে মানে আপোনাৰ যিবিলাক আৰু ঘৰৰ ভিতৰৰ আৰু অন্যান্য সামগ্ৰী একো নাই মানে সম্পূৰ্ণ গুচি গ'ল। এতিয়া আপোনালোকে ইয়াতো আপোনালোকে পিছত সংস্থাপন কৰি দিলেও কেনেদৰে থাকিব ইয়াত? ভৱিষ্যতলৈ ভয় আছে নেকি? ভয় আছে, ভয় আছে। আকৌ পানী অহাৰ সম্ভাৱনা আছে? হয়। মানে গৰাটো একেবাৰে আপোনাৰ ঘৰৰ কাষ পাই গ'ল এতিয়া ন? সহায় লৈ নাই, মাটি নাই। মাটি নাই? এতিয়া আপোনাৰ থাকিবলৈও মাটি নহ'ব? কেনেকৈ কি কৰিব? তাকে চৰকাৰলৈ কি আহ্বান জনাব? চৰকাৰে ভাবিছোঁ মাটি কিবা কি সুবিধা দিয়ে বা তাকে। সুবিধা লাগিব নহয় জানো? হয়। ইয়াততো আপোনালোকে থকাটো মানে আপোনালোকে ভয়ে থাকিব লাগিব, শংকা আছে নহয় জানো? হয়।